এই কেছত বৰ্তমানলৈকে কৰিমগঞ্জ ডিষ্ট্ৰিক্টত তিনিজন এৰেষ্ট হৈছে আৰু বেছি এৰেষ্ট হোৱাৰ সম্ভাৱনা আছে। সিংঘানে আজি যি ব্যক্তিজনক আটক কৰা হৈছে তেওঁৰ বিৰুদ্ধে আৰু কোনো বহুত ৰাজ্যত এনেধৰণৰ কোনো কেছ ৰিজু আছে নেকি? সিংঘানিয়া একজেক্টলি আমি ক'ব নোৱাৰোঁ, কিন্তু হিমন্ত কুমাৰ গগৈ যিজন মাষ্টাৰ মাইণ্ড এই গোটেই টিমটোৰ মানে অসমত যিটো অপাৰেট কৰিছে, তেওঁ এটা কোম্পানী চলাইছিলে প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেড বুলি। এই কোম্পানীটোৰ এগেইনষ্টত অলৰেডি আপোনাৰ মেঘালয়ত কেছ ৰেজিষ্টাৰ হৈ আছে বুলি আমি গম পাইছোঁ। ইতিমধ্যে গুৱাহাটীত কেছ ৰেজিষ্টাৰ হৈছে আৰু অসমত বিভিন্ন জিলাত কেছ হৈছে। আৰু এই প্ৰাগজ্যোতিষ যিটো কোম্পানী, এই কোম্পানীটোৰ লগত সিংঘানিয়াটো জড়িত হৈ আছে, কাৰণ সিংঘানিয়াই অথৰাইজ কৰিছিলে প্ৰাগজ্যোতিষ মানে পইচা কালেকশ্যন কৰিব কাৰণে। কিমান টকা তেওঁলোকে কালেকশ্যন কৰিছে অসমৰ পৰা? এডমিট কৰিছে এতিয়া ইতিমধ্যে যে অনলি ফ্ৰম বৰাক ভেলী এপ্ৰক্সিমেটলি তেওঁ গম পোৱা মতে 65 লাখ ইতিমধ্যে তেওঁ আত্মসাৎ কৰিছে। আৰু কৰিমগঞ্জৰ পৰা মোৰ দেন 25-30 লাখ তেওঁলোকে এইটো কালেকশ্যন কৰিছে। মানুহক তেওঁলোকে কেনেদৰে প্ৰভাৱিত কৰে তেওঁৰ টকা ইনভেষ্ট কৰাৰ কাৰণে? তেওঁলোকে মানুহক কয় যে আমি 2000 ৰুপিজকৈ আপোনালোকে দিলে আমি 25,000 টকাকৈ আপোনাক ৰিটাৰ্ণ দিম। তেওঁলোকে কিছুমান ভুৱা কনচেপ্ট যেনেকৈ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী কৰিব দিম, চেণ্ট্ৰেল গভমেণ্টৰ পৰা আমি লোন চেংচন কৰাম, কোটি কোটি টকা। কৰিমগঞ্জ ডিষ্ট্ৰিক্টত তিনিজন এৰেষ্ট হৈছে আৰু বেছি এৰেষ্ট হোৱাৰ সম্ভাৱনা আছে। সিংঘানে আজি যি ব্যক্তিজনক আটক কৰা হৈছে তেওঁৰ বিৰুদ্ধে আৰু কোনো বহুত ৰাজ্যত এনেধৰণৰ কোনো কেছ ৰিজু আছে নেকি? সিংঘানিয়া একজেক্টলি আমি ক'ব নোৱাৰোঁ, কিন্তু হিমন্ত কুমাৰ গগৈ যিজন মাষ্টাৰ মাইণ্ড এই গোটেই টিমটোৰ মানে অসমত যিটো অপাৰেট কৰিছে, তেওঁ এটা কোম্পানী চলাইছিলে প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেড বুলি। এই কোম্পানীটোৰ এগেইনষ্টত অলৰেডি আপোনাৰ মেঘালয়ত কেছ ৰেজিষ্টাৰ হৈ আছে বুলি আমি গম পাইছোঁ। ইতিমধ্যে গুৱাহাটীত কেছ ৰেজিষ্টাৰ হৈছে আৰু অসমত বিভিন্ন জিলাত কেছ হৈছে। আৰু এই প্ৰাগজ্যোতিষ যিটো কোম্পানী, এই কোম্পানীটোৰ লগত সিংঘানিয়াটো জড়িত হৈ আছে, কাৰণ সিংঘানিয়াই অথৰাইজ কৰিছিলে প্ৰাগজ্যোতিষ মানে পইচা কালেকশ্যন কৰিব কাৰণে। কিমান টকা তেওঁলোকে কালেকশ্যন কৰিছে অসমৰ পৰা? এডমিট কৰিছে এতিয়া ইতিমধ্যে যে অনলি ফ্ৰম বৰাক ভেলী এপ্ৰক্সিমেটলি তেওঁ গম পোৱা মতে 65 লাখ ইতিমধ্যে তেওঁ আত্মসাৎ কৰিছে। আৰু কৰিমগঞ্জৰ পৰা মোৰ দেন 25-30 লাখ তেওঁলোকে এইটো কালেকশ্যন কৰিছে। মানুহক তেওঁলোকে কেনেদৰে প্ৰভাৱিত কৰে তেওঁৰ টকা ইনভেষ্ট কৰাৰ কাৰণে? তেওঁলোকে মানুহক কয় যে আমি 2000 ৰুপিজকৈ আপোনালোকে দিলে আমি 25,000 টকাকৈ আপোনাক ৰিটাৰ্ণ দিম। তেওঁলোকে কিছুমান ভুৱা কনচেপ্ট যেনেকৈ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী কৰিব দিম, চেণ্ট্ৰেল গভমেণ্টৰ পৰা আমি লোন চেংচন কৰাম, কোটি কোটি টকাৰ লোন চেংচন কৰাম, তেনেকৈ